মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 1 সাবজেক্ট ইংলিছ এনুৱেল এক্সামিনেশ্যন 2023-24 কুৱেশ্যন লৈ আহিছোঁ। নেম বাকচ এটা দিয়া আছে, মই মোৰ নাম লিখিছোঁ, তোমালোকে তোমালোকৰ নাম লিখিবা। সেকশন সাইডত বাকচ দিয়া আছে, মই এই সেকশন লিখিছোঁ, তোমালোকে তোমালোকৰ সেকশন লিখিবা। ৰোল নং সাইডত বাকচ দিয়া আছে, মই মোৰ ৰোল নং লিখিছোঁ, তোমালোকে তোমালোকৰ ৰোল নং লিখিবা। কুৱেশ্যন নং 1, fill in the blanks with cursive capital letters। অৰ্থাৎ খালী ঠাইবিলাকত কাৰ্চিভ কেপিটেল লেটাৰ্ছ লিখিব দিছে। মই অলৰেডি ৰঙা চিয়াহীৰে লিখি দিছোঁ, অকল মই এতিয়া গাই দিম। CDEFGHIJKLMNOPQRSTUVW। তোমালোকে সেম ধৰণৰ আখৰবিলাক লিখিবা। কুৱেশ্যন নং 2, fill in the blanks with cursive small letters। অৰ্থাৎ ইয়াতেও মই অলৰেডি ৰঙা চিয়াহীৰে লিখি দিছোঁ, এতিয়া মই অকল কাৰ্চিভ স্মল লেটাৰ্ছকেইটা গাই দিম। FGHIJKLMNOPQRSTUVWXYZ। Question nong 3, fill in the blanks with A or N। অৰ্থাৎ কোনটো শব্দৰ আগত এ হ'ব আৰু কোনটো শব্দৰ আগত এন হ'ব তাৰ জৰিয়তে খালী ঠাই পূৰ কৰিব দিছে। ইয়াতেও মই অলৰেডি লিখি দিছোঁ, এতিয়া মই অকল গাই দিম। নাম্বাৰ এ এন ant, number B a cat, number C an egg, number D an igloo, number E a dog। Question nong 4, where is it? এইটো ক'ত? কেইটামান পিকচাৰ দিয়া আছে আৰু পিকচাৰবিলাক চাই বস্তুবিলাক ক'ত আছে সেইটো লিখিব দিছে আৰু এইবিলাক প্ৰিপজিশ্যন পাইছত লিখিব দিছে। নাম্বাৰ এ, এটা কাৰ্টুনত এটা আপেল আছে আৰু খালী ঠাই দিয়া আছে, কিন্তু খালী ঠাইটো পূৰ কৰিবলৈ হ'লে লিখিব লাগিব এন আপেল ইন এ বক্স। কুৱেশ্যন বি, ইয়াতেও এটা টেবুলৰ ওপৰত আপেল আছে, এই আপেলৰ ওপৰত ভিত্তি কৰি খালী ঠাইটো পূৰ কৰিবলৈ হ'লে ইয়াত লিখিব লাগিব এন আপেল অন এ টেবুল। কুৱেশ্যন নং চি, ইয়াতেও পিকচাৰ দিয়া আছে, টেবুলৰ তলত এটা আপেল আছে, ইয়াৰ ওপৰত ভিত্তি কৰি খালী ঠাইটো পূৰ কৰিবলৈ হ'লে এন আপেল আণ্ডাৰ দ্য টেবুল। কুৱেশ্যন নং 5, fill in the blanks with 2 make names
অফ ফ্ৰুইটছ। অৰ্থাৎ খালী ঠাইবিলাক পূৰ কৰি ফলৰ নাম বনাব লাগে। মই অলৰেডি খালী ঠাইবিলাক লিখি দিছোঁ। এ অৰেঞ্জ, খালী ঠাইত আৰ জি লিখা হৈছে। কুৱেশ্যন বি অলিভ, খালী ঠাইত আই ই লিখা হৈছে। কুৱেশ্যন নং 6 ৰিএৰেঞ্জ দ্য লেটাৰ্ছ মেক দ্য নেম অফ ভেজিটেবলছ। আখৰবিলাক সজাই শাক পাচলিৰ নাম লিখিব দিছে। এ পি টি এ ডবল অ' টি, ইয়াক ভেজিটেবল হিচাপত লিখিলে পটেটো হ'ব। বি অ' আই অ' ডাবল এন, ইয়াক ভেজিটেবল হিচাপত লিখিলে অনিয়ন হ'ব। কুৱেশ্যন নং 7 মেটছ দ্য পিকচাৰ্ছ উইথ দ্য ৱৰ্ডছ। অৰ্থাৎ পিকচাৰবিলাকৰ লগত শব্দবিলাক মিলাব দিছে আৰু মই অলৰেডি ইয়াতে মিলাই দিছোঁ। প্ৰথম পিকচাৰটো হ'ল স্পুন আৰু সোঁফালৰ বাকচত স্পুন শব্দৰ লগত মিলাই দিয়া হৈছে। দ্বিতীয় পিকচাৰটো হ'ল অটছ, সোঁফালে অটছৰ লগত মিলাই দিয়া হৈছে। তৃতীয় পিকচাৰটো হ'ল আমব্ৰেলা, সোঁফালে আমব্ৰেলা শব্দৰ লগত মিলাই দিয়া হৈছে। চতুৰ্থ পিকচাৰটো হ'ল টৰ্চ, সোঁফালে টৰ্চ শব্দটোৰ লগত মিলাই দিয়া হৈছে। পঞ্চম পিকচাৰটো হ'ল টেপ, সোঁফালে টেপ শব্দৰ লগত মিলাই দিয়া হৈছে। কুৱেশ্যন নং 8 অৰেল অলৰেডি কমপ্লিটেড 20 মাৰ্কৰ কাৰণে দিয়া আছে আৰু মই ইয়াৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰি অৰেল কুৱেশ্যনটো অলৰেডি ইউটিউবত আপলোড কৰি দিছোঁ, তোমালোকে তাৰ পৰা চাই ল'বা। আৰু তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে শ্বেয়াৰ কৰিবা। থেংক ইউ।